বিশ্বনাথৰ সাপ্তাহিক বজাৰ তথা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰ বাইপাছত সংঘটিত হ'ল এক ভয়াৱহ পথ দুৰ্ঘটনা। এল্ট গাড়ীয়ে মহতিয়ালে এজন ই-ৰিক্সা চালকক। গুৰুতৰভাৱে আহত ই-ৰিক্সা চালক আৰু এল্ট গাড়ী চালকক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ হয়। আজি বৃহস্পতিবাৰ অৰ্থাৎ সাপ্তাহিক বজাৰৰ দিন। সাপ্তাহিক বজাৰৰ এই দিনটোতে আজি দুপৰীয়া সাপ্তাহিক বজাৰৰ বাইপাছত সংঘটিত হ'ল এক ভয়াৱহ পথ দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে ৰতুৱাৰ পৰা এখন এল্ট গাড়ীয়ে যাত্ৰী লৈ বিশ্বনাথৰ বাইপাছৰ দিশৰ পৰা তেজপুৰ দিশে তীব্ৰ বেগে গৈ থকা সময়তে ভুল পথে এটি ই-ৰিক্সা চালকে নিজৰ ই-ৰিক্সাখন ঘূৰাবলৈ লওঁতে এল্ট গাড়ীখনে তীব্ৰ জোৰে ই-ৰিক্সাখনক মহতিয়াই নিয়ে। ফলত ই-ৰিক্সা চালকজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে এল্ট গাড়ী চালকজনো কিছু পৰিমাণে আহত হয়। ই-ৰিক্সা চালকজনৰ ময়মতালি কৰি বাইপাছত এনেধৰণে ই-ৰিক্সা চলোৱাৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। ইফালে ই-ৰিক্সা আৰু এল্ট গাড়ীখনৰো তীব্ৰ ক্ষতি সাধন হয়। লগে লগে উক্ত স্থানত বিশ্বনাথ চাৰিআলি আৰক্ষী থানা যান বাহন শাখাৰ লোক উপস্থিত হয় আহত দুয়োজন ব্যক্তিক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে আৰু দুৰ্ঘটনা সংঘটিত হোৱা বাহন দুখনো জব্দ কৰে। আনহাতে বিশ্বনাথৰ একাংশ ই-ৰিক্সা চালকে সন্ত্ৰাস সৃষ্টি কৰি পেলাইছে বিশ্বনাথৰ পথচাৰীক। একাংশ উদণ্ড ই-ৰিক্সা চালক আৰু একাংশ কম বয়সৰ ই-ৰিক্সা চালকে ধাৰাবাহিকভাৱে বিশ্বনাথৰ বিভিন্ন স্থানত দুৰ্ঘটনা সংঘটিত কৰা ঘটনা এতিয়া সহজলভ্য হৈ পৰিছে। কিন্তু প্ৰশ্ন হ'ল এইসকল ই-ৰিক্সা চালকক নিয়ন্ত্ৰণ কোনে কৰিব? মানে এইখন গাড়ী অকণমান স্পীডত আহি আছিলে হা। কোনফালৰ পৰা? এইখন টমটমলা মানে ৰং টমটমলা আকৌ শ্ল' যাব লাগিছিলে বাৰু এইটো ৰং চাইড হৈছে। টমটমৰ ৰং চাইড হৈছে কাৰণ এইটো ৰাস্তাটো টমটম নচলে নহয়। টমটমখন সিফালে যাব লাগিছিলে। টমটমখনৰ ভুলৰ কাৰণেহে এক্সিডেণ্টটো হৈছে দেই। টমটমটো মানে এই বাইপাছৰ ফালে গৈ আছিলে, মানে ৰং পইণ্টত গৈ আছে, ৰং গৈ আছে। আৰু আগলৈ যে টমটমলে এনেকৈ যে টমটম নচলাওক সেই কথাটো মই আহ্বান কৰিলোঁ। হেৰি কোন কোন জখম হৈছে কি কথা আহত? ড্ৰাইভাৰ যোনটো জখম হৈছে আৰু টমটমলে অলৰেডি মেডিকেল গৈ পালেগৈ, তেওঁ জখম হৈছে। মানে গুৰুতৰভাৱে আহত হৈছে নেকি? গুৰুতৰভাৱে আহত হৈছে, কিন্তু তেওঁ ইয়াত কোনো হেৰি হোৱা নাই। মেডিকেল গৈ পালেহে গম পোৱা যাব বাকী কথা। মানে গাড়ীৰো মানুহজন আহত হৈছে নেকি? গাড়ীৰ মানুহজনেও দুখ পাইছে, বুকুত দুখ পাইছে। তেওঁ আমাৰ ট্ৰেফিক পুলিচ ইনচাৰ্জ দীপাংকৰ শইকীয়া লৈ গৈছে।